এটা ওয়েট কিমান আছে গাহৰি চৰে বা হেডচিঙৰ ফালৰ পৰা মানে ক'ব লাগিলে 20-22 টকা এটা আহি যায় মামা 20-22 টকা থাকে 20-22 টকা এটা আহি যায় হয় হয় নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ' মাজলৈ আপোনাক স্বাগতম জনাইছোঁ আজি মই উপস্থিত আছোঁ ডিপিলা নাপ্তাপাৰাত দৰং জিলাৰ ডিপিলা নাপ্তাপাৰা বুলি ক'লে বন্ধুসকলে চিনি পাব আজি লক্ষ্যৰ ঘৰত আছোঁ লক্ষ্য কি খবৰ নহয় ভালে বাৰু মোটামুটি লক্ষ্যৰ আজি ফাৰ্ম এখন দেখাব আহিছোঁ বন্ধুসকল লক্ষ্যৰ আজি কি ফাৰ্ম দেখাব আপোনালোকৰ আচৰিত হ'ব তেওঁৰ বৰ্তমান 150 লোকেল মুৰ্গী আছে সেই লোকেল মুৰ্গীৰ মাংসৰ কাৰণেও আছে আৰু মানে কণীৰ কাৰণেও আছে এই গোটেইখিনি মানে কেনেকৈ কৰিছে কিমান প্ৰফিট লাভ কিমান মেডিচিন কি কৰিছে আৰু দানা কি খুৱাইছে আৰু মানে ইয়াৰ বাহিৰে কি কি মানে ফাৰ্ম আছে তেওঁৰ বৰ্তমান গাহৰি ফাৰ্ম আছে ছাগলীও আছে এই সকলোবিলাক লক্ষ্যৰ পৰা জানিব চেষ্টা কৰিম লক্ষ্য আমি এতিয়া আজি গোটেইখিনি ফাৰ্মত চাম বন্ধুসকলক দেখাম আমি বন্ধুসকলক আৰু বন্ধুসকলে শেষলৈ চাব ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাব আৰু নতুনকৈ অহা ভিডিঅ'সকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লওক আৰু যাতে নিবনুৱা সমস্যা যদি কমাব খুজিছে নিবনুৱা সমস্যা বহুত আছে থাকিবই আৰু কিয় নাথাকিব কাৰণ কৰ্ম নকৰিলে থাকিবই কাৰণ চবে কৰ্মৰ প্ৰতি ব্ৰতী হওক নেকি লক্ষ্য কাম কৰক এতিয়া কাম কৰিব লাজ কৰিব নালাগে আজি মই এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছোঁ লক্ষ্য মেট্ৰিক পাছ কৰি কি ফাৰ্মৰ লগত জড়িত হোৱা ল'ৰা আৰু এতিয়াও এনেকৈ জড়িত আৰু আশা আছে বেলেগ মন নাই মানে ভাই এনেকৈ চাওঁ মানে ফাৰ্মৰ প্ৰতি ইণ্টাৰেষ্ট আৰু বেলেগ মানে কি হৈছে ব্যৱসায় বিৰাট ভাল পাওঁ মই ব্যৱসায় গতিকে ব্যৱসায় কৰি এনেকৈ আগবাঢ়ি যাম আৰু সম্পূৰ্ণভাৱে দেখুৱাম আপোনালোকে শেষলৈ চাব ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো মই ফাৰ্মৰ ভিতৰলৈ গৈ আছোঁ ফাৰ্মখন এইখন আমি এতিয়া ভিতৰত যাম ভিতৰত গৈ পেলাই সকলোখিনি চাব চেষ্টা কৰিম কিমান আছে পোৱালি আৰু ডাঙৰ মাংসৰ কিমান আছে আৰু এই কণীৰ কাৰণে কিমান কৰিছে সকলো চাম টিঙেৰে কৰিছে দৰ্জাটো দিছোঁ যাতে পোৱালিখিনি মানে ওলাই আহিব নোৱাৰে তেনেকুৱা ভিতৰত যাওঁ এটা কি পোৱালি আছে এইটো আমাৰ লোকেল আৰু সোণালী মিক্স আছে দুয়োটা সোণালী আৰু লোকেল মিক্স সোণালী আৰু লোকেল দুয়োটা মিক্স আছে তাৰপিছতে এতিয়া ইয়াতে আমাৰ ফাৰ্মটো কি হৈছে ভাগ কৰি থোৱা আছে 100 ধৰা এনেকুৱা ধৰা এটা মানে ভাগত যাতে মোৰ 100 পোৱালি থাকিব পাৰে তেনেকুৱা কৰি থোৱা আছে বা আগতো এটা আছে আগতো ডাঙৰ আছিলে ডাঙৰখিনি মই বিক্ৰী কৰি দিলোঁ সেইখিনি এতিয়া ধৰ এই কেপছ দি কিনে মানে পোৱালিটো সোমাই থাকোঁ মই এতিয়া ধৰ এটা বেটছ ওলাই যোৱাৰ পিছত আকৌ এটা বেটছ মানে হেৰি মানে যাতে ফাৰ্মখন ৰোটেশ্যন হৈ থাকে তেনেকুৱা আৰু ইয়াতে মোৰ 100 ধৰ ধুনীয়াকৈ ধৰে গতিকে 100 ধৰাৰ কাৰণে এনেকুৱা ৰুম বনাই থোৱা আছে দানাটো এভেইলেবল থাকে মোৰ তাত দানাটো কি দি আছে দানাটো গডৰেজ দিয়া যায় আৰু বিভিন্ন ধৰণৰ দানা দিওঁ আৰু মই এটা কিমান দিনৰ পোৱালি এতিয়া কিমান দিন হৈছে এইটো ইহঁতৰ বয়স 2 মাহ 10 দিন হৈছে আজি 2 মাহ 10 দিন 2 মাহ 10 দিন হৈছে 2 মাহ 10 দিনৰ এটাৰ মানে হেৰিটো কেনেকুৱা মানে ৱেটটো এইটো 500 600 700 2 মাহ হৈছে আৰু দানাটো গডৰেজৰে খুৱাই আছে গডৰেজ দানা আৰু বেমাৰৰ লক্ষণকে পাইছে নেকি বেমাৰ তেনেকুৱা একো নাই বেমাৰৰ লক্ষণ তেনেকুৱা একো নাই আৰু বেমাৰটো কিবা অহা দেখা পালে মেডিচিন পাতি ইউজ কৰোঁ গতিকে ইহঁতে কিমান দিনত কি মেডিচিন ব্যৱহাৰ কৰা মেডিচিনটো আমাৰ হেৰি দিয়া যায় এই ফিমেল দিয়া যায় লিগজেল দিয়া যায় তাৰপিছতে আৰু এনেকুৱা লিভাৰ টনিক বা আমাৰ যিটো ভিটামিন আছে ভিটামিনটো দিয়া যায় আৰু মই ভাবোঁ এইখিনি ব্যৱহাৰ কৰাৰ পিছত আৰু আমাৰ দানাটো যদি ভালকৈ দিয়া যায় পানী চানী পৰিষ্কাৰকৈ দিয়া যায় চৰাই মানে বেমাৰটো নাহে মানে আৰু নাহে আৰু নাহে হয় ইয়াত কিমান দিনত তুমি নিজৰ বৰিং কৰা নেকি নিজৰ মোৰ পোৱালিটো নিজে হেচিং কৰা যায় আৰু পোৱালি মই বাহিৰৰ পৰাও লওঁ কাৰণ যিহেতু মোৰ নিজকো লাগে আৰু মোৰ আমাৰ ওচৰে পাজৰে যিমানখিনি ফাৰ্মাৰ আছে তেওঁলোককো পোৱালিটো দিয়া যায় মানে নিজৰ মানে মেচিন আছে আৰু নিজৰ মেচিন আছে মোৰ আৰু আপোনালোক কাৰোবাৰ পোৱালি লাগিলে আমাৰ লগত পাব আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল নাম্বাৰটো দিবা তুমি মই বাৰু আপোনাৰ নাম্বাৰটো দিম এই কি বোলে কাৰোবাক যদি লাগে আৰু এইফালে কি আছে এইফালেও আছে ইয়াতে ডাঙৰ ডাঙৰটো আছিলে ইয়াতে গোটাখিনি ভাগ কৰি থোৱা আছে ইয়াৰ ডাঙৰখিনি মই বিক্ৰী কৰিলোঁ ইয়াৰ মাংস এইটো মাংসৰ কাৰণে নেকি অনলি মাংসৰ কাৰণে কণীৰ কাৰণে কৰা নাই এইটো মাংসৰ কাৰণে অনলি মাংসৰ কাৰণে আছে এইটো ইহঁতৰ ৱেট কিমান হৈছে ইহঁতৰ 700 600 এনেকুৱা হৈ আছে কোনোবাটো আছে 500 আছে এনেকুৱা ইহঁতৰ ৱেট কিমান হৈছে ৱেটটো ইয়াৰ 500 মানে হ'ব চাৰে কিমান 500 মানে হ'ব 500 মানে হ'ব
দেখা যদিও সৰু হয় ৱেট আছে ইয়াতে দানাটো আমাৰ এভেইলেবল থকা ভাল বনালা ৰুমটো এতিয়া আমাৰ ফাৰ্মটো অলপ ডাঙৰকৈ বনোৱা গৈছিলে এতিয়া কি হয় আমাৰ ফাৰ্মটো ডাঙৰকৈ বনোৱা গৈছিল যদিও আমাৰ এনেকুৱা হয় আপোনাৰ চৰাই অনুপাতে মানে ৰুমটো হ'ব লাগে যদি চৰাই একটো আছে ঘৰটো ডাঙৰ হ'লে মানে অলপ অসুবিধা আহে কাৰণ যিহেতু চৰাইটো আমাৰ মাংসৰ কাৰণে কৰা যায় এতিয়া আপোনাৰ মাংসৰ কাৰণে কৰিলে এনেকুৱা হ'ব যে আমাৰ চৰাইটো যদি কম থাকে ঘৰটো ডাঙৰ হয় আমাৰ মানে অলপ অসুবিধা আহে অসুবিধা মানে এইটোৱে হয় যিহেতু স্পেচ বেছি পাব দৌৰা কৰিলে ৱেট নাহিব গতিকে চৰাই অনুপাতে ঘৰটো হ'ব লাগে এতিয়া মোৰ যিটো আছে নহয় ইয়াতে আপোনাৰ ইয়াতে 100 মই ধুনীয়াকৈ ৰাখিব পাৰোঁ 100 মাংসৰ কাৰণে কিমান আছে মাংসৰ কাৰণে এতিয়া চৰাই মোৰ দুটা মিলি কিনে 150 মান আছে 150 মান আছে আছিলে 200 মান আছিলে 50 পিছ মান মই ডাঙৰটো বাছি কিনে বজাৰত লৈ গ'লোঁ এতিয়া 150 পিছ মান আছে মৰিলাক বা 2 3 4 পিছ এনেকুৱা মৰি যায় 100 পোৱালিৰ ভিতৰত ঠিক তেনেকুৱা হয় মেলি ডিপেণ্ড কৰিব ফাৰ্মাৰজনৰ ওপৰত তেওঁ কেনেকৈ ৰাখিছে কি কৰিছে তেনেকুৱা হয় কি গাহৰি আৰু এনেকুৱাকৈ তুমি এই মুৰ্গী মানে মেচিনৰ পৰা তোমাৰ মাহিলী ইনকাম এটা কি হৈ আছে এটা মাহিলী ইনকাম বুলি ক'লে অলপ অসুবিধা হয় আমাৰ যিহেতু আমাৰ ধৰক গোটাখিনিয়ে ডিপেণ্ড কৰিবলগীয়া হয় আমাৰ গোটেইকে মানে কি হয় পইচা যিহেতু পাওঁ বা আমাৰ ফাৰ্মৰ খৰচা থকা গাহৰি চৰে বা হেডচিঙৰ ফালৰ পৰা মানে ক'ব লাগিলে 20-22 হাজাৰ টকা এটা আহি যায় আমাৰ 20-22 হাজাৰ টকা থাকে 20-22 হাজাৰ টকা এটা আহি যায় হয় হয় এয়া বন্ধুসকলে শুনিব নিজে গম পালে যে মানে এই লক্ষ্যই নিজে মানে কষ্ট কৰি সৰুৰ পৰা কষ্ট কৰি আজি এইখিনি পাইছে তুমি কি সৰুতে তুমি ভাবিছিলা নে এনেকুৱা ফাৰ্ম কৰিম বুলি নাই কেতিয়াও ভবা নাছিলোঁ মই পঢ়ি শুনি কিনে এনেকৈ ধৰ গুৱাহাটীতে আছোঁ কামত সোমাইছিলোঁ তাৰপিছত আমাৰ ভাইটিয়ে কামটো কৰি আছিলে তাৰপিছতে মই লকডাউনত আহিলোঁ ঘৰলৈ আমাৰ ভাইটিয়ে আগৰ পৰা কৰি আছিলে সি তাৰপিছতে মানে দেখা পালোঁ যে আহি কিনে পইচা পাতি ভাল দেখোঁ ইনকাম ইয়াতে তাৰপিছতে মই মানে ভাবিলোঁ যে মই তাতে থকাতকৈ ইয়াতে কামখিনি যদি আমি দুয়োটাই কৰোঁ ন ইনকামটো ভালে হ'ব চাগে তাৰপিছত এনেকৈ সেইটো কাম বাদ দি কিনে এতিয়া ইয়াতে ব্যস্ত আৰু ভবামতে ইনকামো ভালে ইয়াতে আৰু আশা যে এনেকৈ কাম কৰিলে যাতে আৰু ভাল হয় আগলৈ চেষ্টা কৰিম আৰু কৰিবৰ কাৰণে তোমাৰ ভাইটিৰ দুজনে মানে ভাই ককাই দুজনে লাগিছে আৰু আমি দুয়োটা সমানে লাগি থাকোঁ হয় এইটো মেচিনটো নেকি এইটো মোৰ মেচিনটো হয় এইটো দুটা ইয়াতে ইয়াৰ কেপাচিটি 750 কেপাচিটি আৰু ইয়াতে মই হেডচিং কৰোঁ আৰু কণীটো আমাৰ হয় গাঁৱৰ কালেকশ্যন হয় কণীটো আমাৰ গাঁৱতে মানে উঠাও আৰু গাঁৱৰ পৰা উঠাও এতিয়া যাবলৈ ওলাই আছিলে তুমি অহাৰ আগতে মই তাৰপিছতে এতিয়া এনেকৈ আৰু আহি কিনে চাই যাব পাৰিব পোৱালি আৰু ইয়াৰ পৰাই পাব বেলেগৰ পৰা নাপায় তেনেকুৱা এয়া পোৱালি বৰিং কৰি থৈছে ইয়াতে বৰিং কৰি থৈছে এয়া কি কিমান আজি পোৱালি হৈছে এই 9-10 দিনৰ পোৱালি কাৰণ যিহেতু আমাৰ মেচিনৰ পোৱালিটো বয়স সদায় একে নাথাকে অলপ আগা পিছা হ'ব গতিকে ইয়াৰ বয়স হৈছে 9-10 দিন ইয়াতে 95 পিছ মান পোৱালি আছে আছিলে পোৱালি কাৰণ কিবা পোৱালি মই এনেকৈ ৰাখি মানুহ আহি থাকে যেনেকুৱা